15 আগষ্টত মইৰাবাৰীত সমাজ সংস্কাৰৰ বাবে মৰিগাঁও জিলা জমিয়ত উলামাই লোৱা সিদ্ধান্ত কাৰ্যকৰী মইৰাবাৰী মদিনা মছজিদত যোৱা মাহৰ 15 আগষ্টত মইৰাবাৰী দাৰুল উলুম মইৰাবাৰী মাদ্ৰাসাত মৰিগাঁও জিলা জমিয়ত উলামাই সমাজ সংস্কাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰিছিল এখন সজাগতা সভা। সভাখনত বৃহত্তৰ মইৰাবাৰী অঞ্চলত সহজলভ্য হৈ পৰা বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে নিচাজাতীয় দ্ৰব্যৰ লগত জড়িত লোকৰ জানাজাৰ নামাজ আৰু তেনে লোকক সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই সিদ্ধান্তৰ প্ৰতি সহযোগিতা আগবঢ়াই অঞ্চলটোৰ বিভিন্ন মছজিদসমূহত সজাগতা অনাৰ উদ্দেশ্যে আজিৰ পৰা আৰম্ভ হয় নিচা মুক্ত দুৰ্নীতি মুক্ত ব্যভিচাৰ মুক্ত এখনি সবল সমাজ গঢ়াৰ লক্ষ্যৰে অঞ্চলটোৰ লোকসকলৰ উপস্থিতিত কমিটি গঠন আৰু সজাগতা সভা। জমিয়ত উলামাই সমাজ সংস্কাৰৰ বাবে লোৱা সিদ্ধান্তক অঞ্চলটোৰ ৰাইজে অভূতপূৰ্ব সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। আমি দক্ষিণ মইৰাবাৰী মদিনা মছজিদত আহি পেলাই আমাৰ বিগত 15 তাৰিখে যি আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ সমাজ কেনেকৈ আজি সমাজত যিবিলাক বাষ্প বিয়পি গৈছে যেনেকৈ ড্ৰাগছ মদ ভাং চুৰি ডকাইতি নাৰী নিৰ্যাতন ধৰ্ষণ ইত্যাদি বস্তুসমূহ আমাক সমাজক ঘাঁহ কৰি পেলাইছে। গতিকে এতিয়া সময়ৰ আহ্বান সেইকাৰণে আমি ওলাই আহিছোঁ যে এইবিলাক বস্তুৰ পৰা কেনেকৈ মানুহক আঁতৰত ৰাখিব পাৰিব তাৰ কাৰণে বুজুৰি দি পেলাই দৰকাৰ হ'লে প্ৰশাসনৰ সহায় লৈ পেলাই কেনেকৈ সমাজখনক এইবিলাক মুক্ত কৰিব পাৰোঁ, ড্ৰাগছ মুক্ত কৰিব পাৰোঁ, সুমুক্ত কৰিব পাৰোঁ, কেনেকৈ নাৰী নিৰ্যাতনৰ পৰা মুক্তি লাভ কৰে সমাজখনে, কেনেকৈ দৰ্শনৰ পৰা সমাজে মানে মুক্ত হয় তাৰ কাৰণে এটা প্ৰচেষ্টা লোৱা হৈছে। সেইকাৰণে আমি সজাগতা সভা হিচাপে প্ৰতিখন মছজিদত গৈ আমি সেইবিলাক মানে কমিটি গঠন কৰি পেলাই সজাগতা আনিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যথাসাধ্য অনুযায়ী যি দেখা গৈছে সকলোৱে আমাক সহযোগ কৰিছে। আমি আশাবাদী যে আগন্তুক দিনত সকলো সমাজৰ সকলো শ্ৰেণীৰ মানুহ ইয়াত ওলাই আহিব। ইয়াত খালি আলিম উলামাসকলেই নহয়, অসমৰ মইৰাবাৰীৰ যে শিক্ষিত সমাজ ওলাই আহিছে। গতিকে আমি ইয়াৰ শুভ লক্ষণ দেখা পাইছোঁ আৰু ভৱিষ্যত মানে সুস্থ বিশুদ্ধ এটা সমাজ হোৱাৰ আশা প্ৰকাশ কৰিছোঁ।